হাতযোৰ কৈ দিয়া। নমস্কাৰ, সেৱা ল'ব। জয় কৃষ্ণগুৰু। সেই মোৰ বন্ধু আৰু বান্ধৱীসকল আৰু দাদা খুৰা, ভাইটি ভণ্টিসকল আৰু মাতৃসকল, আজি আপোনালোকক এটা ঈশ্বৰ মহিমা ক'বলৈ গৈ আছোঁ। মোৰ জীৱনত যি বাস্তৱ মহিমা, নামৰ মহিমা, আৰু সেই নামে যে ফল দিয়া গৰাকী, গতিকে সেই নামৰ মহিমাখিনি প্ৰকাশ কৰিব গৈ আছোঁ। আৰু সেই নামৰ মহিমাখিনি প্ৰকাশ কৰিবলৈ যাওঁতে হয়তো ভুল হ'ব পাৰে, ক্ষমা বিচাৰিছোঁ পুনৰ। গতিকে দেখুৱাই আছোঁ এইগৰাকী কইনা, আমাৰে কইনা। আমি যেতিয়া বিয়া পাতোঁ আমাৰ ল'ৰা ছোৱালী হোৱা নাছিল, মিনিমাম 20-25 বছৰমান। গতিকে তেনেকৈ আমাৰ পাৰ হৈ গৈছিল। হোৱাত আমি ডক্টৰৰ ৰিপৰ্ট মতে আমি বহুত টকা খৰচ কৰিব লাগে। মাকক অপাৰেশ্যন কৰিলেহে কি হয়, মানে সঠিক সন্তান হয়। গতিকে তেনেতে আমি প্ৰভু ঈশ্বৰক অৱগত কৰালোঁ। প্ৰভুৱে ক'লে, যা তহঁত নাম ল'বি 3 ঘণ্টাকৈ ডেইলি, কালিৰ পৰা 21 ঘণ্টা 7 দিন নাম ল'বি। গতিকে তেনেকৈ আমি নামটো ল'লোঁ, নামৰ ফল পালোঁ। পোৱাৰ পিছত এইগৰাকী কইনা সন্তান আমাৰ মাজলৈ আহিল। তাইৰ নাম সুনীতি ভাংচু। আৰু পুনৰ কৈছোঁ, জিলা মৰিগাঁও, গাঁও বাৰুকটা, আমাৰ চক্ৰটো মৰিগাঁও। গতিকে নামৰ মহিমাখিনি এইখিনি অলপ ক'লোঁ প্ৰভুৰ বাক্যত, এইখিনি আমি পাইছোঁ। গতিকে নামে কি কৰিব নোৱাৰে। আজি আমাৰ নামৰ বলত আমাৰ দৃষ্টিহীনো দৃষ্টি ঘূৰাই পাইছে, বোবাও কথা ক'ব পাৰিছে, নিঃসন্তানেও সন্তান পাইছে, আৰু পংগুৱেও পাহাৰ বগাব পাইছে। গতিকে এই নামৰ মহিমাখিনি আপোনালোকক অৱগত কৰালোঁ। গতিকে আজি 3টা পৰিয়াল হৈ আমি আনন্দত ঈশ্বৰৰ নামলৈ আছোঁ, বহুত আনন্দত। গতিকে আকৌ এটা মহিমা ক'বলৈ গৈ আছোঁ। এই যে কীৰ্তন ঘৰটো, এইটোত যে দেখুৱাই আছোঁ, এটা সময়ত যেতিয়া প্ৰথম নামলৈ অহাৰ পিছত 4খন টিঙেদি আমি থাপনা ভাগ প্ৰতিষ্ঠা কৰিছিলোঁ ভকতক মাতি। 4খন টিং, এই 4খন টিঙেদি এই মণিকূটটো বনাইছিলোঁ। গতিকে তেনেকৈ আমি নাম লৈ আছিলোঁ। কিন্তু মোৰ দেউতাই কি কৰে, শৰণ লোৱা নাছিল, বিশ্বকৰ্মা পূজা কৰে। গতিকে যেতিয়া নাম লৈ আহিলোঁ, ভকতে ক'লে যে এখন গৃহত আৰু পূজা পাতল নচলিব। গতিকে দেউতা বহুত খং উঠিল। গতিকে দেউতাই বহুত নানানটো মানে গালি দিছিল, গালি গ্লাছ বহুত কৰিছিল। পিছত তেনেকৈ কৰি আমি আৰু ঈশ্বৰকে চিন্তা কৰিছিলোঁ যে তোমাৰেই ইচ্ছা সমস্ত। এদিনাখন প্ৰভু ঈশ্বৰে কি কৈছে, এই কীৰ্তন ঘৰটোত মানে যি 4খন টিং মাটি বেৰ আছিলে, বাঁহৰ দৰ্জা, সেই খুলি প্ৰভু ঈশ্বৰে 12টামান বজাত সোমাই গৈছিল। যাওঁতে দেউতাই বাহিৰলৈ ওলাই আহিছিল পেচাব কৰিব। যেতিয়া দেখা পালে ডাঙৰ বগাৰ মানুহ, তেতিয়া দেউতাই কৈছিলে, তুমি কোন, তোমাৰ কিমান শক্তি আছে। ঠিক তেনেতে প্ৰভু ঈশ্বৰে কি কৈছে, দৰ্জা বন্ধ কৰি দেউতাক কঁকালত ধৰি আফাল মাৰি পেলাই দিছে। তাৰপিছত যেতিয়া পেলাই দিলে, আমাক চিঞৰ বাখৰ লগাইছে, বাপুত, আইতুত, মোৰ তেনেকুৱা। কিন্তু তেনেকৈ কৈ মানে দেউতাৰ কি সিদিনাখনৰ পৰা কি হৈছে, শৰযাত পৰিৱৰ্তন হৈছে। তেনেকৈ এসপ্তাহ পৰিলে। এসপ্তাহ পৰাৰ পিছত আমি ক'লোঁ, দেউতা অইন কোনো আমাৰ প্ৰভু ঈশ্বৰ, তই প্ৰভু ঈশ্বৰক এনেকৈ ক'ব নালাগিছিলে। এইজনে হৈছে জগতৰ ঈশ্বৰ, পৰম ব্ৰহ্ম পৰম নিৰাকাৰ, এইজনে মালিক, তেওঁৱে কাল, তেওঁৱে বিকাল। গতিকে তেনেকৈ আমি দেউতাক কৈছিলোঁ। কোৱাৰ পিছত দেউতাৰ লাষ্ট টাইম ক'লে যে এতিয়া আৰু ভকতসকলক মাত, মই অলপ ভাগৱত শুনিব বিচাৰোঁ। তেনেকৈ দেউতাই বিদায় ল'লে। প্ৰভুকো মানে অৱগত কৰিলোঁ যে প্ৰভু, তুমি ভাল হ'লেও তোমাৰে সন্তান, আৰু বেয়া হ'লেও তোমাৰে সন্তান। গতিকে এই নামৰ মহিমাটো ক'লোঁ। আজি এই কীৰ্তন ঘৰটোৰ পৰিৱেশটো চাওকচোন, কিদৰে হৈ গ'ল, য'ত প্ৰভু ঈশ্বৰ পদাৰ্পণ হৈছিল। গতিকে আমি নিজে ভাবিয়ে পোৱা নাই যে এনেকুৱা এটা হ'ব বুলি। চাওক, সৌন্দৰ্যটো বেলেগ কৰি পেলাইছে প্ৰভু ঈশ্বৰে। গতিকে প্ৰভুৱে যি স্থানত পদধূলা দিয়ে বা যি স্থানত ৰক্ষণাবেক্ষণ ভকতক কৰে, সেই পৰিৱেশটোৱে বেলেগ হৈ যায়। সেইকাৰণে আমি ভক্তিত থাকিব লাগে, গুৰু বাক্য আখৰে মাৰিব লাগে। তেতিয়া চাব, আপুনি নিজেই কৰিব নোৱাৰা কাম প্ৰভু ঈশ্বৰে আপোনাৰ হিত থাকি কৰাই গৈ থাকিব। গতিকে পৰিৱেশটো চাওক, দেখুৱাইছোঁ। আগত মানে একোৱেই নাই আৰু, মানে বাঁহৰ বেৰ, 4খন টিং, মানে যেনেকৈ হাঁহ কুকুৰা আমি ৰাখোঁ, আগত তেনেকৈ আমি মানে থাপনা ভাগ ৰাখিছিলোঁ। কিন্তু এতিয়া চাওকচোন, পৰিৱেশটো বেলেগ। কাৰণ প্ৰভু ঈশ্বৰ য'ত আসন, প্ৰভু ঈশ্বৰ য'ত আহি বহে, সেই পৰিৱেশটোৱে বেলেগ কৰি দিয়ে। সেইকাৰণে কৈছোঁ, ভক্তি কি কৰিব নোৱাৰে, ভক্তিত সমস্তখিনি পায়, আমি কেৱল ভক্তি কৰিব লাগে। গতিকে ভক্তিৰ বাহিৰে অন্যৰ পথ একো নাই। আপুনি ৰাতি দিনে যিমান বতাহ কোবাই মানে পইচা ইনকাম নকৰক, কাম নাই। গতিকে ভক্তি কৰিলে সকলো পৰিৱেশবিলাক বেলেগ কৰি পেলায়। গতিকে পুনৰ সেৱা জনাই
আজি ভিডিঅ'টোৰ এইখিনিতে চমু কৰিছোঁ আৰু নামৰ মহিমাখিনি প্ৰকাশ কৰিলোঁ, কিয় এই নামৰ মহিমা আমি নিজেই ফল পাইছোঁ আৰু সেই ফল আপোনালোকৰ মোবাইলত বন্দী কৰি কেমেৰাত দেখুৱাই দিছোঁ। এইগৰাকী তাইৰ নাম সুনীতি আৰু প্ৰভু ঈশ্বৰৰ নাম থ'লে সুনীতি, এইগৰাকী। গতিকে ধন্যবাদ থাকিল। জয় কৃষ্ণ গুৰু।